मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद পেহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মাৰ চিৰসদগতিৰ বাবে আজি শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত চাফাই কৰ্মীসকলে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলৰ সমীপত অনুষ্ঠিত এই অনুষ্ঠানত চাফাই কৰ্মীসকলে বন্তি মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নাৰকীয় হত্যাকাণ্ডৰ তীব্ৰ নিন্দা প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা কৰ্মীসকলে স্পষ্টকৈ কয় যে যিসকল মন্ত্ৰী বা বিধায়কে এনে অমানৱিক হত্যাকাণ্ডক সজাগতাৰে সমৰ্থন কৰিছে তেওঁলোকে ভাৰতৰ ৰাজনীতিত তথা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে পাকিস্তানলৈ গৈ নিৰ্বাচন খেলাৰ বাবে অনুৰোধ জনায়। চাফাই কৰ্মীসকলে এই অনুষ্ঠানৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় যে তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখে আৰু আগন্তুক সময়তো তেওঁলোকৰ লগত থাকিব বুলি ঘোষণা কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद 19 তাৰিখে যিটো ঘটনা হৈ গ'ল পেহেলগামত, সেইটোলৈ আমি বহুত চিন্তিত হৈছো। শিৱসাগৰ চাফাই কৰ্মচাৰী একগোট হয় আমি এইটোলৈ বহুত চিন্তিত হৈছো। সেইকাৰণে আজি আমি এইটো পদক্ষেপ ল'বলগীয়া হ'ল। যিটো পেহেলগামত যিটো সংঘাত সৃষ্টি হ'ল, যিটো আমাৰ হিন্দু মানুহ মাৰিলে, নাম সুধি সুধি মাৰা হৈছে, সেইটো বৰ বেয়া এটা আমি দেখি পাইছো যে আমাৰ ভাৰতলৈ বৰ সংকটকাৰী লৈ আহিব। আমি যদি আজি বুদ্ধিজীৱী মানুহবিলাক যদি যিবিলাক মানুহ বুজি পায়, আজি যদি বুজি নুঠে, তেওঁলোকে ভৱিষ্যতৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিলে নহ'ব। দেশখনো চাব লাগিব বা ঘৰৰ ওপৰত পৰিস্থিতিও চাব লাগিব। সেইকাৰণে আমি গোটেই আমি জনসংখ্যা ৰাইজক ক'বলৈ বিচাৰো, আমি বুজি পাওঁ যে আপোনালোকেতো বুজি পাইছে নহয়, আপুনি ল'ৰা ছোৱালীৰ কাৰণে যিটো টকা ঘটিছে, কালি যদি দেশৰ মানুহবিলাক যদি এনেকুৱা যদি জীয়াই থাকে, তেতিয়া আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে কমাই থৈ দি যোৱা লাভ নহ'ব। সেইকাৰণে আজি চাফাই কৰ্মচাৰী যিটো দেশৰ যিটো পেহেলগামত যিটো হ'ল হত্যাখন, সেইটোৰ ওপৰত আমি এটা শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ আহিলো। আমি চৰকাৰক, প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰক আমি জনাবলৈ বিচাৰো যে চাফাই কৰ্মচাৰী, শিৱসাগৰ চাফাই কৰ্মচাৰী চৰকাৰৰ লগত আছে। শিৱসাগৰ চাফাই কৰ্মচাৰী ভাৰত চৰকাৰৰ লগত আছে। মাননীয় মুখ্যমন্ত্ৰীকো জনাও যে আমি কৰোণা সময়ত আধা ঘণ্টাৰ কাৰণে আমি টিলিঙা ধূপ বজাইছিলো। আজি যিটো পেহেলগামত যিটো হ'ল, আধা ঘণ্টাৰ কাৰণে তেওঁ এইটো ষ্টেটমেণ্ট দিয়া নাই নহয়, গোটেই দোকান বন্ধ কৰি অফিচ বন্ধ কৰি আধা ঘণ্টাৰ কাৰণে তেওঁলোকে এইটো কেছটো লয় যে তাৰ কাৰণে আমি পেহেলগাম যিটো কেছটো হ'ল তাৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলিৰ কাৰণে আধা ঘণ্টাৰ কাৰণে তেওঁ মাননীয় মুখ্যমন্ত্ৰীক মই চাফাই কৰ্মচাৰী ক'বলৈ বিচাৰো যে আধা ঘণ্টাৰ কাৰণে অসমৰ দোকান অফিচ যে শ্ৰদ্ধাঞ্জলিৰ কাৰণে পেহেলগামত যিটো হ'ল সেইটো কাৰণে তেওঁ আধা ঘণ্টাৰ কাৰণে বন্ধ কৰি এইটোৰ ওপৰত কৰিব লাগে। আৰু প্ৰধানমন্ত্ৰীকে এইটো ক'বলৈ বিচাৰো, তেওঁৰ যিটো নিৰাপত্তা হৈছে, মই যিটো গম পাইছো সেনা ওপৰত কথা 1,80,000 সেনা এতিয়াও আমাৰ ভাৰত চৰকাৰে নিযুক্তি দিয়া নাই। আমি যিবিলাক সেনাৰ ষ্টেটমেণ্ট পাইছো, ভাৰত চৰকাৰে সেইটো নিযুক্তি লগালগ দিব লাগে, আমাৰ সেনা দুৰ্বল কৰিব নালাগে। আৰু যিবিলাক মানুহ সেইটো আমাৰ ভাৰতত থাকি বিধায়ক মন্ত্ৰী যিবিলাক এনেকুৱা কয় 370 ধাৰাটো আঁতৰাব লাগে, সেইবিলাক মানুহ পাকিস্তানত গৈ ইলেকশ্যন খেলিলে হৈ গ'ল। আৰু সেইটো মই কাৰো ওপৰত ক'বলৈ নাযাওঁ, কিন্তু যিবিলাক মানুহ যদি ভাৰতত থাকি যদি কয় আমি 370 ধাৰাটো আঁতৰাব লাগে, হিন্দু মানুহ যদি চবে ভাল পাইছে, তেওঁলোকে যদি এইটো ভাল পোৱা নাই, তেওঁলোকে পাকিস্তানত গৈ ইলেকশ্যন খেলক। আৰু প্ৰধানমন্ত্ৰীকো মই জনাব যিটো নিযুক্তি 1,80,000 যিটো নিযুক্তি ভাৰত চৰকাৰে আৰ্মিৰ বন্ধ কৰি থৈছে, সেইটো পতাপত দিব লাগে। আমি কেলে আৰ্মি বিলাক জাগি থাকে আমি তাতে যদি খেলি মেলি থাকে, আমাৰ ভাৰতখন কেনেকুৱা সুৰক্ষিত থাকিব। আৰু তাতকে আগত আমি বেছি নকওঁ, কিন্তু চাফাই কৰ্মচাৰী, শিৱসাগৰ চাফাই কৰ্মচাৰী মাননীয় CM ছাৰৰ লগত আছে আৰু ভাৰত চৰকাৰৰ লগতো আছে। এইটোৰ ওপৰত যিটো পেহেলগাম আতংকবাদীক ভালকে